সঙ্গে চলে দৈত শিশু অতি চমৎকাৰ সঙ্গে চলে দৈত শিশু অতি আর হরি রস রণশিল্পা সদা করে মন হরি হরি বোলা হবে অভাষত গণ হৰি হৰি বোলা হবে অভাষত গণ দাদার ভাই হয় প্রহ্লাদ চোৱাচোন হও যে হাৰি হাৰি গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃষ্টি কৰিলে কোৱাচোন ভাইহঁত প্রহ্লাদ দাদা তুমি নিচেই অকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সকলোবোৰ দেখোন আমাৰ প্ৰজাগণেই সৃষ্টি কৰা সেই কথা সঁচা নহয় ভাতৃ প্ৰহ্লাদ গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজন এইগৰাকী আছে তেওঁকে ঈশ্বৰ বোলে আৰু এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা আমি মৃগয়ালৈ যাওঁ ঠিক কৈছা ভাই ব'লা ভাই প্ৰহ্লাদ আমি সকলোৱে ধনুকাৰ লৈ মৃগয়ালৈ যাওঁ মৃগ কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে স্বজন কৰিছে সেই পশু পক্ষীবিলাকক একেজন ঈশ্বৰে স্বজন কৰিছে সেইবাবে ঈশ্বৰে স্বজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে প্ৰহ্লাদ এইবোৰ কথা ক'ত শিকিলা এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰে সেইবাবে দাদা ঈশ্বৰক চিন্তা কৰিবলৈ শিক্ষা লোৱা তেতিয়া ইয়াৰ জ্ঞান লাভ কৰিব পাৰিবা ভাই প্ৰহ্লাদ তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা কোনে শিকালে তোমাক হৰিনাম গাবলৈ কোনেও কাকো শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিন্তে ঈশ্বৰক ভাবিব পাৰিলে তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা বাৰু ভাইহঁত আমি এতিয়া কথা পাতি থাকিলে মৃগয়া গোৱাৰ সময় পাৰ হৈ যাব প্ৰহ্লাদ তুমি আমাৰ লগত মৃগয়া কৰিবলৈ যাবানে যদি যোৱা ব'লা আৰু যদি নোযোৱা তেতিয়া ইয়াতে মন মাৰি বহি থাকা মোক ক্ষমা কৰিবা ভাইহঁত মই মৃগয়া কৰিবলৈ যাব নোৱাৰো তোমালোক যোৱা মই এই ফুলনিখিনিৰ মাজে মাজে ফুৰি ফুৰিম তুমি নোযোৱা যদি থাকা তেন্তে আমি যাওঁ ব'লা ভাইহঁত আমি ব'লা। মৃগয়ালৈ যাওঁ